জিন্দাবাদ জিন্দাবাদ মুন্না কর্মা জিন্দাবাদ 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 মুন্না কর্মা কর্মা জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। নমস্কাৰ, মই আদিবাসী ছাত্ৰ সন্থা মাকুম আঞ্চলিক উপসভাপতি হিसाब से मैं बोले चाहता आज के सब हमদের माकुमबासी माकुम समष्टि राइज के যে একটা हमनी नतून दल हमদের प्रदीप नाथ डांगरिया एक पवित्र दल खुल के जा है ওই पवित्र दलटा हमদের सबके चिंता करे लगे हमদের सब जनगोष्ठी एरकम चिंता करे लगी जे हमদের जय भारत पार्टी के যোগাযোগ करके ओके हमने भोट दे के ओके जिता के लगी हमদের के और हमদের सामने बहुत प्रतिभान हो यहाँ और हमদের ऊपर बहुत বিভিন্ন ধরনের কষ্ট হয় ওই কষ্টগুলা हमने নিজে বুঝি के हमদের के चले लगी और हम मुना कर्मकार डांगरिया हमर निजर आगे के कर्मकर्ता लगे आशा के प्राक्तन आशा लगे और प्राक्तन आशा हिसाब से मैं ओके जितना पारबो मोर निजर दिके से मैं सहाय करब और मोर आदिवासी जनगोष्ठी गिला जितना कोई है वो सब कोई ओके संगे मोर संग मिल के ओके जययुक्त करे के सफल करब बोल के हमने एक आशा रख के चलो थी और बेसी नहीं बोलो मैं और आने वाला दिल में जरूरी दरकार है कनेक्टा तो मैं और जरूर बोलबो। नमस्कार, जोहार। असम विधानसभा चुनाव 2026 को लेकर माकुम विधानसभा क्षेत्र में राजनीतिक सरगर्मी तेज हो गई है। आदिवासी समाज की एक उभरती हुई राजनीतिक ताकत जय भारत पार्टी ने इस बार चुनावी मैदान में अपनी मजबूत दावेदारी पेश की है। स्वर्गीय प्रदीप नाग के नेतृत्व में गठित ये पार्टी अब अपने विस्तार और प्रभाव को बढ़ाने में जुटी है। माकुम विधानसभा सीट से पार्टी ने युवा नेता मुन्ना कर्मकार को उम्मीदवार बनाया गया है। प्रत्याशी घोषित होते ही माकुम में उत्साह और जोश का माहौल देखने को मिला। माकुम क्षेत्र में समर्थकों ने मुन्ना कर्मकार का जोरदार स्वागत किया, फटाके फोड़े गए, फूलाम गमछा पहनाकर अभिनंदन किया गया और पूरे इलाके में खुशी का माहौल बन गया। समर्थकों के बीच जबरदस्त उत्साह और विश्वास नजर आया। लोगों ने आने वाले चुनाव में जय भारत पार्टी की जीत को लेकर अपना दृढ़ संकल्प भी जाहिर किया। अब देखना दिलचस्प होगा कि माकुम की जनता इस बार किसे अपना प्रतिनिधि चुनती है। माकुम से आशीष अग्रवाल, आसाम समाचार। অনুভৱ খুবই ভালে লাগিছে আৰু যেহেতু মাকুম সমষ্টি আজি 85 নং মাকুম সমষ্টি আৰু যেহেতু একেবাৰে নতুন সমষ্টি যিহেতু কেইবাটা সমষ্টিৰ পৰা এই যিখিনি পঞ্চায়ত ভাগ ভাগ কৰি আনি মেলি এটা নতুন সমষ্টি গঠন কৰা হৈছে। গোটেইখিনি সমষ্টি আজি 15টামান পঞ্চায়ত থাকিও যিমানখিনি এৰিয়া দেখিছো লগতে যিমানখিনি আমি কাম কৰিব পাৰিম সম্ভৱ নতুনকে সমষ্টি হয় আৰু কৰ্তব্য কি হ'ল কি মই গোটেইখিনি সমষ্টি বা গোটেইখিনি সমষ্টিৰ ভিতৰত যিখিনি পঞ্চায়ত আছে আৰু সেইখিনি পঞ্চায়তত হয়তো তিনিচুকীয়া সমষ্টিৰ পৰা, ডিব্ৰুগড় সমষ্টিৰ পৰা, ডুমডুমা সমষ্টিৰ পৰা কৰি চাবুৱা সমষ্টিৰ পৰা টানি অনা পঞ্চায়তখিনি ইয়াত গঠিত হৈছে আৰু অনুভৱ কৰোঁ আমাৰ জাতি বিভিন্ন জাতি বৰ্ণ লোক আছে, বিভিন্ন ধৰ্মৰ লোক আছে। তেখেতসকলক মাকুম সমষ্টি নতুনকৈ মই ইয়াত পাৰ্থক্য কৰিব আহিছোঁ আৰু তেখেতসকলক মই অশেষ ধন্যবাদ যাচি লগতে জয় ভাৰত পাৰ্টীৰ যিসকল কৰ্মকৰ্তাসকল আজি মোক যি শিক্ষকৰ খেলিবৰ কাৰণে আহ্বান কৰিছে তেখেতসকলক ধন্যবাদ দিছোঁ। লগতে সদৌ ঝাৰখণ্ডৰ যি ঝাৰখণ্ড মুক্তি মৰ্চাৰ পাৰ্টি তেখেতসকলে সহযোগ কৰিছে তেখেতসকলক আমি ধন্যবাদ দিছোঁ। লগতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তেখেতসকলকো মই অশেষ ধন্যবাদ দিছোঁ। লগতে আমাৰ স্বাধীনতা জ্যোতি ছাত্ৰ সন্থাই হওক বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী যিসকল আমাৰ সংগঠন আছে লগতে মই 6 জনগোষ্ঠীৰ যিসকল সংগঠন লগতে আমাৰ ইয়াত বিভিন্ন ধৰণৰ যি জাতি ধৰ্মৰ লোক আছে আৰু মই সেইটোৱে আজি ৰাজনৈতিক বিধৰ হিচাপত আৰু ৰাজনৈতিক প্ৰক্ৰিয়াত কাম কৰিবলগীয়া হ'লে মই মাকুম সমষ্টিত বহু বেমেজালি ইয়াত আছে আৰু সেইখিনি কাম কৰিবৰ কাৰণে মই চেষ্টা কৰিম ৰাইজৰ কাৰণে। মাত্ৰ এক কাম হ'ব, মোৰ ৰাইজৰ কাৰণেহে মই কাম কৰিম আৰু মোৰ ইয়াত মতামত নহ'ব, মই ৰাইজ যিটো ক'ব আৰু ৰাইজৰ মতেহে কাম হ'ব। ধৰক কি বিভিন্ন ধৰণৰ সমস্যা যিখিনি মই দেখিব পাইছোঁ আৰু নিজ চকুৰে দেখিছোঁ, যি সাংবাদিক থকা সময়তো মই দেখিছোঁ জাতিকৰণৰ আৰু 6 জনগোষ্ঠী জাতিকৰণৰ কথা এটা আছেই। হয়তো মই মাকুম সমষ্টিৰ পৰাই যে ক'লে 6 জনগোষ্ঠী জাতিকৰণ পাব এনেকুৱা নহয়, কিন্তু মাতটো মাতিব পাৰিম, এইটো সঁচা কথা। লগতে মই দেখিছোঁ ইয়াত ব্ৰহ্মপুত্ৰই যিখন আমাৰ বাহুবলী নৈ, সেই নৈ কিনাৰে কিনাৰে গোটেইখিনি পঞ্চায়ত প্ৰায়খিনি পঞ্চায়ত পৰে। সেইখিনি যি বানপীড়িত লোকৰ সমস্যা, এই সমস্যাখিনি অতিকৈ বিৰাট ডাঙৰ এটা সমস্যা। সেই সমস্যাখিনিও
যাতে মই বিধানসভাত গৈ পিনে ইয়াত জিকি মেলি সেই ৰাজ্যৰ কাৰণে মই মাত মাতিব পাৰিম, সেইখিনিও মই এইখিনি কৰ্তব্য মই লৈছোঁ, ইচ্ছা কৰিছোঁ আৰু ল'বৰ কাৰণে, ক'বৰ কাৰণে ইচ্ছা কৰিম। আৰু লগতে আমাৰ যিসকল নৱযুৱক, আমাৰ এইটো মাকুম সমষ্টিৰ পৰা নৱযুৱক যিসকল আছে, তেখেতসকলৰ বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াত যি বিভিন্ন ধৰণৰ ধৰক কি আমাৰ ছিষ্টেমত থাকিব, সেই ছিষ্টেমখিনিত লৈ তেখেতসকলক কেনেকুৱা ধৰণৰ আমি উন্নতি পদত লৈ যাম, সেইখিনিও কাম কৰিবৰ কাৰণে মই নতুন এটা সমষ্টিৰ নতুন কেণ্ডিডেট আৰু নতুন পাৰ্টি হৈ মই আহিছোঁ, সেইখিনিও কাম কৰিবৰ কাৰণে চেষ্টা কৰিম বুলি মই ভাবি আহিছোঁ। লগতে এটাই কথা হ'ব, ৰাইজে যি ক'ব আৰু মাকুম ৰাইজৰ মতেহে কাম হ'ব। ইয়াত কাৰো মানে কি হয়, কোনোবাই যদি বোলে হাই কামাণ্ডৰ আমুক কামৰ এনে কথা নহয়। আমি ৰাইজে যিখিনি ক'ব, ৰাইজৰ যি অসুবিধা আছে, আজি বিভিন্ন ধৰণৰ পঞ্চায়ত আছে, আজি 16টা বা 15টা ধৰি পঞ্চায়ত আছে, সেই পঞ্চায়তখিনিত যাতে কাম কৰিম। আৰু লগতে আমাৰ মাকুম সমষ্টি আৰু মাকুমত এটা টাউন সমিতি আছে, সেই সমষ্টি এই মানে যি আমাৰ টাউন কমিটি তেখেতৰ কাৰণেও, আৰু টাউন কমিটিৰ বিভিন্ন লোক, বিভিন্ন জাতি ধৰ্মৰ লোক আছে, তেখেতসকলকো মই ধন্যবাদ দিছোঁ। লগতে তেখেতসকলৰ মই আশীৰ্বাদ বিচাৰি আছোঁ, যাতে এই টাউন সমষ্টিটো বা টাউন কমিটিটোৰ কাৰণেও মই যাতে অকণমান হ'লেও 100% মই নকওঁ, কেতিয়াও 100% কাম নহ'ব, যদিও কিবা পাৰোঁ তেতিয়াহ'লে টাউন কমিটিৰ কাৰণে বা এই টাউনটোৰ কাৰণে মই কাম কৰিব পাৰোঁ যাতে। আৰু লগতে সমূহ মাকুম নতুন সমষ্টি, সেই মাকুম সমষ্টিটো যাতে মই কাম কৰিব পাৰোঁ, তাৰ কাৰণে মই সমূহ আমাৰ মাকুম সমষ্টিৰ আমাৰ যিমানখিনি বসবাস কৰা আমাৰ জাতি জনগোষ্ঠীৰ ধৰ্মৰ লোক আছে, তেখেতসকলৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ। দেখা গৈছে যিহেতু আপোনাৰ হয়, সঞ্জয় কিষাণ বিষয়ত আৰু কি ক'ম, প্ৰায় তিনিচুকীয়া ডিষ্ট্ৰিক্ট এটা হয়, আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্ট ভিতৰতে তিনিচুকীয়া সমষ্টি এটা অন্যতম সমষ্টি বুলি ক'ব পাৰি, তিনিচুকীয়া টাউনৰ হিচাপত আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ হিচাপত। সেই অন্যতম সমষ্টিৰ পৰা তেখেতে আহি পিনে আজি নতুন এটা সমষ্টিত তেখেত আহিছে, যিটো সমষ্টিত তেখেতে এই তিনিচুকীয়া সমষ্টিত কমেও 10 বছৰ কাল তেখেতে ৰাজত্ব কৰিলে। আৰু যিজন সাহসীয় চৰকাৰৰ ওপৰত তেখেত আছিলে, তেখেতে আছিলে বিভিন্ন ধৰণৰ মন্ত্ৰীও আছিলে, আমি শুনিব পাইছোঁ আৰু দেখিছোঁ, আৰু কি ধৰণে কাম কৰিছে আৰু কেনেকুৱা ধৰণে তেখেতে তিনিচুকীয়া সমষ্টিত কাম কৰিছে, বা যেতিয়া মন্ত্ৰী থকা সময়ত কেনেকুৱা ধৰণৰ যি শ্ৰমিক মন্ত্ৰী হিচাপে শ্ৰমিকৰ কাম কৰিছে, সেইখিনি সমূহ শ্ৰমিক লোকসকল আমাৰ, আৰু লগতে আমাৰ তিনিচুকীয়া সমষ্টিৰ লোকসকলেও জানে যে তেখেতে কেনেকুৱা ধৰণৰ কাম কৰিছে, আৰু তেখেতৰ লগতে প্ৰত্যাহ্বান হ'ব কৈ আছোঁ, আৰু কেনেকুৱা ধৰণৰ মই সেইখিনি কাম কৰিম। তাৰ ভিতৰতে আমাৰ দলীয় কৰ্মীসকল আমাৰ মাজত আছে, লগতে বিভিন্ন ধৰণৰ আমাৰ জাতি জনগোষ্ঠী আছে, তেখেতসকলৰ পৰাই মই আশীৰ্বাদ বিচাৰিছোঁ, যাতে এখেতৰসকলৰ যিটো সাহসীয় দল লগত ফাইট কৰি, আৰু যিটো জাতি জনগোষ্ঠীৰ ধৰ্ম লোকৰ যাতে উন্নতিৰ কাৰণে, তেখেতসকলৰ উন্নতিৰ কাৰণে যাতে মই কাম কৰিব পাৰিম কাৰণে মই সেই প্ৰত্যাখ্যান যি ল'বৰ কাৰণে সাজু হৈছোঁ আজি সাহসীয় দলৰ লগত। আৰু আমাৰ সাহসীয় দলৰ লগত নেশ্যনেল দল দুটাকৈ আমাৰ মাকুম সমষ্টিত আছে, তেখেতসকলৰ লগত আজি যে ফাইট হ'ব, সেই বস্তু নিশ্চিত। আৰু খুব মই ভাবোঁ ৰাইজে নতুন সমষ্টি, লগতে নতুন কেণ্ডিডেট, লগতে নতুন পাৰ্টিৰ এটা তেখেতসকলে সহযোগ কৰিব আৰু আশীৰ্বাদ কৰিব বুলি মই আশা ৰাখিছোঁ।